অৰুণোদয় তৃতীয়ৰ কাৰণে আমি যোৱা কেইদিনমানৰ আগতো আহিছিলোঁ, আজিও আহিলোঁ, পৰ্যালোচনা কৰিলোঁ। প্ৰায় ৩৫,০০০ মানুহে তৃতীয় পৰ্যায়ত আৰু অৰুণোদয় পাব আমাৰ জিলাখনত। আমি এজনো মানুহ যাতে বাদ পৰি নাযায়, কাগজ পত্ৰৰ খেলি মেলি থাকে, গতিকে কাগজ পত্ৰৰ খেলি মেলি যাতে নহয়, এজনো মানুহ যাতে বাদ পৰি নাযায়, তাৰ কাৰণে আজি আমি সভা অনুষ্ঠিত কৰিলোঁ। আৰু CM ত্ৰিপুলে এটি দুটিপাত আমাৰ গোটেইকেইটা যি অসম চৰকাৰৰ ফ্লেগশ্বিপ কাৰ্যসূচী চলি আছে, এই গোটেইকেইটাৰে পৰ্যালোচনা কৰিলোঁ। আৰু এটি দুটিপাতত আমাৰ জিলাখনৰ পৰা প্ৰায় ৫০,০০০ আমাৰ বাগানৰ বনুৱাই ৫,০০০কৈ টকা লাভ কৰিব। তাতো যাতে আধাৰ কাৰ্ড নথকাৰ কাৰণে বা বেংকৰ KYC আপডেট নথকাৰ কাৰণে আমাৰ যিসকলে পাব লাগে তেওঁলোকে যাতে বাদ পৰি নাযায়, তাৰ বিষয়ে আজি আমি মিটিঙত আলোচনা কৰিলোঁ। মুঠৰ ওপৰত আকৌ কৈছোঁ, জিলাখনৰ যি আমাৰ এইকেইদিন চলি থকা ফ্লেগশ্বিপ প্ৰগ্ৰেম, মহিলা উদ্যমিতা আঁচনিয়ে হওক, গোটেইকেইটা আঁচনিৰ ওপৰত আমি পৰ্যালোচনা কৰিলোঁ। অহা সপ্তাহত আকৌ আহিম। ৫ তাৰিখে আমাৰ অৰুণোদয় ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া শেষ হ'ব। মই আশা ৰাখিছোঁ আমাৰ শোণিতপুৰ জিলাৰ পৰা খালী হৈ ঘূৰি নাযায়, মানে কোটা খালী হৈ ঘূৰি নাযায়, পেপাৰ্ছৰ কাৰণে কেতিয়াবা ঘূৰি যাব লগা হয়, সেইখিনি যাতে নহয়, কাৰণ নিডি মানুহ বহুতো থাকে, সকলোৱে যাতে পায়। কাৰোবাৰ যদি পেপাৰ্ছ নাই, পেপাৰ্ছ বনাই দিম, তেনেকুৱা দৃষ্টিভংগীৰে আজি কাম কৰিবলৈ মই সকলোকে অনুৰোধ জনালোঁ।